হিন্দু পক্ষৰ বৃহৎ জয় দৰগাহত শিৱৰ আৰাধনা কটকটীয়া নিৰাপত্তাৰ মাজেৰে দেৱাদিদেৱক পূজা কৰ্ণাটকৰ আলন্দস্থিত এইটো প্ৰসিদ্ধ লাডলে মাছাক দৰগাহ 14 শতিকাৰ সুফিবাদীৰ সৈতে জড়িত এই দৰগাহ তথা 15 শতিকাৰ হিন্দু সন্ন্যাসী ৰাঘৱ চৈতন্যৰো স্মৃতি জড়িত হৈ আছে এই দৰগাহত দীৰ্ঘ সময় ধৰি এই স্থানত দুয়োপক্ষই পালন কৰি আহিছিল নিৰ্দিষ্ট ধৰ্মীয় নীতি নিয়ম কিন্তু 2022ত এই স্থানৰ ধৰ্মীয় অধিকাৰক লৈ সৃষ্টি হয় সংঘাতৰ হিন্দুসকলৰ বাবে বন্ধ কৰি দিয়া হ'ল সেই স্থান অৱশেষত হিন্দু পক্ষৰ তৎপৰতাৰ বাবে সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হয় কৰ্ণাটক উচ্চ ন্যায়ালয়ে হিন্দু পক্ষৰ উপাসনাৰ অনুমতি বিচাৰি আদালতৰ দ্বাৰস্থ হয় সিদ্ধাৰামায়া হিৰামঠ নামৰ এই ব্যক্তিজন कलबुर्गी जिले का आड़ंद तालुक में लाडले मशाक दरगाह में राघव चैतन्य शिवलिंग है। राघव चैतन्य शिवलिंग महाशिवरात्रि के दिन 26 फरवरी को पूजा करने के लिए मैंने डिस्ट्रिक्ट एडमिनिस्ट्रेशन को एंड सुप्रिटेंडेंट ऑफ पुलिस को मैंने एक रिक्वेस्ट लेटर किया था 500 लोगों को हम पूजा करने के लिए परमिशन देने के लिए मैं रिक्वेस्ट किया था। डिस्ट्रिक्ट एडमिनिस्ट्रेशन एंड पुलिस डिपार्टमेंट मुझे कुछ भी रिस्पांस नहीं करने के बाद मैंने कलबुर्गी हाईकोर्ट को रिट पिटिशन रिट ऑफ मैंडेमस डाला था। कल संपूर्ण जो हियरिंग होने के बाद वो सब होने के बाद ऑनरेबल जज साहब ने एक ऑर्डर किया कि 15 लोगों को पूजा करने के लिए हमारे को परमिशन दिया राघव चैतन्य शिवलिंग को आज के दिन। অৱশেষত আদালতে সেই স্থানত হিন্দুসকলক উপাসনাৰ অনুমতি প্ৰদান কৰাৰ পাছতেই মহাশিৱৰাত্ৰিৰ দিনটোত দৰগাহত পূজাৰ অনুমতি দিয়া হয় 15 জনকৈ হিন্দু লোকক পূজাৰ অনুমতি দিয়াৰ পাছতে অঞ্চলটোত জাৰি কৰা হয় বিএনএছৰ 163 ধাৰা মোতায়েন কৰা হয় নিৰাপত্তাৰক্ষীৰ বৃহৎ দল ড্ৰোনেৰে নিৰীক্ষণত ৰখা হয় দৰগাহৰ পৰিসৰ বিয়লি 2 বজাৰ পৰা 6 বজালৈ হিন্দুসকলক অন্তৰ্বৰ্তী অনুমতি প্ৰদানৰ পাছতেই সেই স্থানত উপনীত হয় হিন্দুসকলৰ এটা প্ৰতিনিধি দল কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি মহাশিৱৰাত্ৰিত দৰগাহটোত সম্পন্ন হয় পূজা নেশ্যনেল ডেস্ক এনবি নিউজ হিন্দু পক্ষৰ বৃহৎ জয় দৰগাহত শিৱৰ আৰাধনা কটকটীয়া নিৰাপত্তাৰ মাজেৰে দেৱাদিদেৱক পূজা কৰ্ণাটকৰ আলন্দস্থিত এইটো প্ৰসিদ্ধ লাডলে মাছাক দৰগাহ 14 শতিকাৰ সুফিবাদীৰ সৈতে জড়িত এই দৰগাহ তথা 15 শতিকাৰ হিন্দু সন্ন্যাসী ৰাঘৱ চৈতন্যৰো স্মৃতি জড়িত হৈ আছে এই দৰগাহত দীৰ্ঘ সময় ধৰি এই স্থানত দুয়োপক্ষই পালন কৰি আহিছিল নিৰ্দিষ্ট ধৰ্মীয় নীতি নিয়ম কিন্তু 2022ত এই স্থানৰ ধৰ্মীয় অধিকাৰক লৈ সৃষ্টি হয় সংঘাতৰ হিন্দুসকলৰ বাবে বন্ধ কৰি দিয়া হ'ল সেই স্থান অৱশেষত হিন্দু পক্ষৰ তৎপৰতাৰ বাবে সমগ্ৰ বিষয়টোত হস্তক্ষেপ কৰিবলৈ বাধ্য হয় কৰ্ণাটক উচ্চ ন্যায়ালয়ে হিন্দু পক্ষৰ উপাসনাৰ অনুমতি বিচাৰি আদালতৰ দ্বাৰস্থ হয় সিদ্ধাৰামায়া হিৰামঠ নামৰ এই ব্যক্তিজন कलबुर्गी जिले का आड़ंद तालुक में लाडले मशाक दरगाह में राघव चैतन्य शिवलिंग है। राघव चैतन्य शिवलिंग महाशिवरात्रि के दिन 26 फरवरी को पूजा करने के लिए मैंने डिस्ट्रिक्ट एडमिनिस्ट्रेशन को एंड सुप्रिटेंडेंट ऑफ पुलिस को मैंने एक रिक्वेस्ट लेटर किया था 500 लोगों को हम पूजा करने के लिए परमिशन देने के लिए मैं रिक्वेस्ट किया था। डिस्ट्रिक्ट एडमिनिस्ट्रेशन एंड पुलिस डिपार्टमेंट मुझे कुछ भी रिस्पांस नहीं करने के बाद मैंने कलबुर्गी हाईकोर्ट को रिट पिटिशन रिट ऑफ मैंडेमस डाला था। कल संपूर्ण जो हियरिंग होने के बाद वो सब होने के बाद ऑनरेबल जज साहब ने एक ऑर्डर किया कि 15 लोगों को पूजा करने के लिए हमारे को परमिशन दिया राघव चैतन्य शिवलिंग को आज के दिन। অৱশেষত আদালতে সেই স্থানত হিন্দুসকলক উপাসনাৰ অনুমতি প্ৰদান কৰাৰ পাছতেই মহাশিৱৰাত্ৰিৰ দিনটোত দৰগাহত পূজাৰ অনুমতি দিয়া হয় 15 জনকৈ হিন্দু লোকক পূজাৰ অনুমতি দিয়াৰ পাছতে অঞ্চলটোত জাৰি কৰা হয় বিএনএছৰ 163 ধাৰা মোতায়েন কৰা হয় নিৰাপত্তাৰক্ষীৰ বৃহৎ দল ড্ৰোনেৰে নিৰীক্ষণত ৰখা হয় দৰগাহৰ পৰিসৰ বিয়লি 2 বজাৰ পৰা 6 বজালৈ হিন্দুসকলক অন্তৰ্বৰ্তী অনুমতি প্ৰদানৰ পাছতেই সেই স্থানত উপনীত হয় হিন্দুসকলৰ এটা প্ৰতিনিধি দল কটকটীয়া নিৰাপত্তাৰ মাজেৰে আজি মহাশিৱৰাত্ৰিত দৰগাহটোত সম্পন্ন হয় পূজা নেশ্যনেল ডেস্ক এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।